এক গয়া সরল মনা নাম গোবর্ধন। এক গয়া সরল মনা নাম গোবর্ধন, করে কিছু অতি সরল জীবন যাপন। কোনো কালে না রাখে খেদ কারু প্রতি, অসন্তোষ নাই মাথু কর্মতে মতি। হেই এক গয়া সরল মনা নাম গোবর্ধন, এক গয়া সরল মনা নাম গোবর্ধন। আলস্য না ৰাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হল ঘৈণী তাৰ অতি টেঙৰী, কথাই কামে পতিৰ কাষে চৰাই একাঠি। তাহাৰ কথাই হল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোরম। করা 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 হবে শ্রবণ দর্শন। বোলো মইনাও, তই মোক বুজিব নালাগে, দুখ পাবি। তইহে নামানিলি, কলি বোলে পৰৰ লগত অমিত খাই দেৱতা হোৱাতকৈ তোৰ লগত গৱল খাই আক্যকে শুন। হয়নে? মই টিপতে ওলাই কথাটো বুজিছা নাই? জেঠেই ককাই দেউ বুলি ভৰিত দীঘল দি থৈ দিলো। এক গয়া সরল মনা নাম গোবর্ধন। মৎস্যকু মন সিংহ বামন পুকুৰাম, হলিয়াম বহাসিয়াম, বুদ্ধ কল্কি নামে দশ কীৰ্তি ধুই চাকৃষ্ণ, তুজু পাৱে কৌপনাম ৰাম, তুজু পাৱে কৃষ্ণ কৃষ্ণ কৃষ্ণ। এইবেলি মন ডাঠ কৰিছো প্ৰভু, চকু মেলি চাবা। গাতবোৰ কথা তই এনেই নকওঁ মইনা, মই মিছাৰি খেচনি বুলি কৈছিলোঁ। হয়তো তোকতো মই কিটো দিব পাৰিছোঁ, মতাটো হৈ মাইকী উপাৰ্জনে খাইছোঁ। হয়তো কথানো তোক কোনে সুধিছে? কোনেও সোধা নাই, মই নিজে কৈছোঁ। তই যে থাপনাৰ ওচৰত মন ডাঠ কৰাৰ কথা কৈছিলি, হয়তোহে মই সুধিছো। তই শুনিলি নে? এনেকৈ যে বৰ বৰকৈ ফটচনে মুখৰ পৰা ওলাই গ'ল। কোৱাচোন কথাটোনো কি? মই শেষমেশ গুৱাহাটীলৈ যোৱাটোকে ঠিক কৰিছোঁ, বুজিছ? তাত বোলে কিবা প্ৰকাৰে চাপাচি চকীদাৰ চাকৰি এটা গোটাব পাৰি, পালে বোলে ডাঙৰ ডাঙৰ অফিচাৰতকৈ লাভবিলাসত দিন কটাব পাৰি। কোনে ক'লে তোক? একদম ভুক্তভোগী মানুহে কৈছে। তই বেধা নিদিবি মইনা, নাট পুখুৰীত সাঁতুৰি ডুবাতকৈ ডুবিব লগা হ'লে সাগৰতে সাঁতুৰি ডুবিম। হয়নে? যাই যাং থাকেলাং, এইবাৰ একদম গুৱাহাটী। কেতিয়াও নোযোৱা জেগাত তই থাকিবিগে ক'ত? মই চব ঠিক কৰিছোঁ মইনা। কেলৈ আমাৰ মেধি পুতেক কণ বাপু গুৱাহাটীত নাথাকা জানো? থাকে, কিন্তু সৌহেন জেগাত তই তাক উলিয়াবি কেনেকৈ? তই বলিয়া হলি নেকি? নাই হোৱা, মই কণ বাপুৰ ঠিকনাও লৈ আহিছোঁ। তলে তলে তই ইমানখিনি পালিগৈ হয়? তাত যদি কিবা এটা হয় মই তোক তালৈকে লৈ যাম। এয়া বোলে গছত কঁঠাল উঠত তেল, নৌ খাওঁতে চেল বেল। যে লম্ভি তোৰ মূৰত ইয়াতে তাত বা কি হয়? থুত চেলেকি ঘূৰি নাহিলে ৰক্ষা। তেনেকৈ নকবি, এইবাৰ মই তোক খুৱাম। তাত তোক মই নি হেৰিয়াৰ দৰে ৰাখিম। ৰ মই ভাবিব লাগিব। ঢেৰ দাওঁ বুলি মণিকূট পালেগে নহ'ব নহয়। হেৰৌ, তই যে ইমান সুন্দৰ পৰিকল্পনা এটা কৰিবি মইতো ভবাই নাছিলো।
তগৰে ঠিক কথা কি কৈছে বুজিছ ঘৰত সোমাই থাকিলে চাকৰি নাপায় তই পাৰিলে কাইলৈকে গুচি যা তাত পিয়ন চকীদাৰৰ চাকৰি এটা পাম চাগে ভিনি পাবি আৰু হৈখনে চাকৰিৰ আচল বজাৰ গাঁৱৰ মায়ামোহ এৰি তালৈ যিয়ে গৈছে সিয়ে মানুহ হৈছে তই যা এটা চাকৰি লৈ গৈ পিছত আহি মইনাকো লগত লৈ যাবি তাত তোৰ এখন সোণৰ সংসাৰ হ'ব এই ল তোক মই এইটোৰ 100 টকা দিলো 100 টকাত হ'ব জানো ভিনি নহ'লে এইটো ল তই মাত্ৰ যাবহে লাগে তাততো কণ বাপুৰ ঘৰতহে থাকিবি তোৰতো খৰচৰ কথাই নাহে যা যিমান পাৰ সোনকালে কাপোৰ কানি বান্ধি যাগৈ যা গাঁৱৰ মুখ ত্যাগ কৰ গোবৰ গাঁৱৰ মুখ ত্যাগ কৰ বুজিছ চাবি খালি ধৈৰ্যহঁতক নজনাবি গৈ পাই চাকৰিত জইন কৰিহে তই চিঠি দিবি আৰু তই মইনাৰ কাৰণে চিন্তা নকৰিবি মইতো আছোৱেই বাৰু তই বাৰু খবৰ খাতি দিলে মইনাক মই নিজে গৈ থৈ আহিমগৈ নহ'বনে বাৰু তই যাগৈ যা যা উপায় যা ভালে ভালে যা বাছৰ টাইমৰ কথা ভালকে সুধি আহিছতো খেলি মেলি নেলাগে নহয় নেলাগে গধূলি 7টাত উঠিবি গোটেই নিশা গৈ থাকিবি ৰাতিপুৱা টাইমত গুৱাহাটী তাত নামি পুনে ৰিক্সা লবি আৰু ভাল মানুহক সুধি কণ বাপু ঘৰ ওলাবিগে বাটে বাটে তামোল বিৰি খাবলৈ দোকানে দোকানে সোমাই নেযাবি আৰু য'তে ত'তে পিয়াহ লাগিলে বুলিয়ে চেঁচা পানী ধুক ধুককে গিলি নেপেলাবি তাত বোলে পানী বেয়া গৈ পাই চিঠি দিবি নহ'লে মোৰ দিন নেজা নোপোৱা লাগিব বুজি পাইছ নহয় পাইছো লৰালৰিকৈ এইখিনি বাট খচকি গৈ তিনিআলি নেপালে লাজ ফৌজিও গুচি যাব মই যাওঁ দেৱালীও থাকিবি তই ঘূৰি আহি মাহীয়ক নিনিয়ালৈকে তই ঘৰ যাব নোৱাৰ দৰকাৰ হ'লে তোকো গুৱাহাটীলৈ লৈ যাম মইনাও চিন্তা কৰি নাথাকিবি তই আহোঁ গৈ পাই চিঠি দিবি কণ বাপু হেৰা তোমাৰ কণ বাপুৰ কথা বাদ দিয়া মই নিজেই ক'ব নোৱাৰোঁ মই ক'ত থাকোঁ তুমি এটা কাম কৰা এই পুলিচ দেখিছ না তাত ভয় থাকে ঘৰত মানে অট্টালিকাৰ ভিতৰত এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন পেপাৰখন দিয়া আছে নাই কাপোৰ চাহ পানী অকণমান
পইচা বাপেকে কি হ'ল ককাই গম নাপালে নে ধনবিধ যি গ'লেই কণ বাপু এড্ৰেছ লিখা কাগজখনো হেৰাল নহয় এতিয়া মানুহক সুধিব মানুহে নোৱাৰিলে পুলিচক সুধিব পুলিচে ৰাস্তা দেখুৱাই দিব কথা এটা সোধো কি কথা? আমাৰ কণ বাপু ক'ত থাকে জানানে কণ বাপু? ইয়াত লাখ লাখ কণ বাপু থাকে। আপোনাৰ কণ বাপু ক'ত আছে মই কেনেকে জানিম হে? কি যে মানুহবিলাক লগ পাওঁ আৰু। দেউতা ধানমান ৰখচোন কি হ'ল আমাৰ কণ বাপুক চিনি পায়নে বাৰু নেপাওঁ ইয়াতে চাকৰি কৰা 10 বছৰমান হ'ল ধানমান মনত পেলাওকচোন নপৰে কণ বাপু হেৰা তোমাৰ কণবাপুৰ কথা বাদ দিয়া মই নিজেই ক'ব নোৱাৰোঁ মই ক'ত থাকোঁ তুমি এটা কাম কৰা এই পুলিচ দেখিছ না তাত কথা থাকিব তেওঁ ক'ব পাৰিব পুলিচ কাই পুলিচ কাই চুপ কথা এটা জিজ্ঞাসা কওঁনে পুলিচ কাই কৈ থাক কাণ তোৰ পিনে চকু চাৰিওফালে মই কণ বাপুৰ কথা সুধিছো কণ বাপু ক'ত থাকে ইয়াতে অসমত বুলি নকওঁ কিয় তোৰ ঘৰটো ক'ত বহু দূৰৈত গাঁৱত ঠিকনা ভালকৈ মনত নথকাকৈ গুৱাহাটীত মানুহ বিচাৰি আহিছ হা তোৰ ঠিকনাটো একেবাৰে মনত নাই নে চাওঁ মনত পেলাচোন পেলা এটা শব্দ মনত পৰিছে বাৰু কিবা মাহী মাৰি যদি তোৰ চানমাৰি চানমাহী যা এইপিনে গৈ থাক সৌটো তোৰ চিটি বাছ ষ্টপে তাত তই বাছত উঠিবি য'তে তোৰ সেই হেণ্ডিমেনে চানমাৰি নামি যাওক বুলি ক'ব তাত তই নামি দিবি ডিষ্টাৰ্ব কৰাৰ কাৰণে বেয়া নাপাব দেই বা নাপাওঁ গৈ থাক দেখিলি আপোনাৰ যি জোঁৱাই জি জোৱাই ৱাইফ মিছেছ এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন
অকণমান ৰ'বচোন অকণমান কোন ক'ৰবাত নিশাটো পাৰ কৰিব পৰা জেগা এডোখৰ দেখুৱাই দিব পাৰিবনে বাৰু? কিন্তু ব্ৰাদাৰ তইতো ঠিক জেগাতেই আছ ভয় লাগিছে। মূৰ্খ জধা মূৰ্খ তই মুকলি আকাশৰ তলত একো ভয় নাই বুজিছ ভয় থাকে ঘৰত মানে অট্টালিকাৰ ভিতৰত অট্টালিকাত কোন থাকে জান ডাঙৰ ডাঙৰ চহকী মানুহ সুখী মানুহ সুখৰ কথা কলি তই সুখ চাবি চাবি সুখ বহ উঠ সুখৰ কথা কৈছিলি নহয় মোক চাই ল সুখ 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 দেখিলি আপোনাৰ যি জোঁৱাই জি জোৱাই wife, Mrs. পত্নী পৰিবাৰ অৰ্ধাংগিনী This is my last night here. এইটো শেষ নিশা কাইলৈ নিজৰ ঠাই বুজিছ যাব গোবৰ গোবৰ জাবৰ চব একেই কথা মই বুজিছ তোৰ গাঁৱতকৈও আওহতীয়া গাঁৱৰ মানুহ পিতাই বহুতে আশা কৰিছিল মই মাষ্টৰ হ'ম মাষ্টৰ মাটি বন্ধকত থৈ মোক গুৱাহাটীলৈ পঠালে গুৱাহাটীলৈ আহিছ মোক কিনি পেলালে They persist me. ঘৰৰ
চবকে মই পাহৰি গ'লো। কুকুৰ এডালে মোক ইয়াতে ৰাখি মোৰ বিয়া পাতি দিলে ইয়াত। ঘৰৰ কাকো কোৱা নহ'ল, কাকো মতা নহ'ল। এই হাৰামজাদিৰ মই এটা পোহনীয়া কুকুৰ বনি গ'লো। পুষ্প মাষ্টৰৰ ল'ৰা যেনেকৈ দানৱ হ'ব পাৰে, তেনেকৈ মানৱো হ'ব পাৰে। এই গোবৰ গাইতে কোনো খা খবৰে নিদিলে। কালি পোষ্ট অফিচত খবৰ এটা কৰিছিলোঁ, তাৰ একো চিঠি পত্ৰ অহা নাই, বুজিছানে? কণ বাপুক বা লগ পালেগৈনে নাই? মোৰ খুব ভয় লাগি আছে ধৈৰ্য। এই দুদিন সোঁ চকুটো বৰ লৰি আছে। একে গয়া সৰল মনা, নাম গোবৰ্ধন। এক গয়া সৰল মনা, নাম গোবৰ্ধন। কৰে সিটো অতি সৰল জীৱন যাপন। কোনো কালে নাৰাখে খেদ কাৰো প্ৰতি, অসন্তোষ নাই মাথো কৰ্মতে মতি। হেই একি গয়া সৰল মনা নাম গোবৰ্ধন, একি গয়া সৰল মনা নাম গোবৰ্ধন। আলস্য নাৰাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হ'ল ঘৈণী তাৰ অতি টেঙৰী, কথাই কামে পতিৰ কাষে চৰাই একাঠি। তাহাৰ কথাই হ'ল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম। কৰা 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 হবে শ্ৰৱণ